আপুনি জানি আচৰিত হ'ব, ভাৰতৰ এনে এজন ব্যক্তি যিজন ব্যক্তিয়ে ৰাজনৈতিক নিৰ্বাচনত হাৰিবলৈ বহু লক্ষাধিক টকা ব্যয় কৰি আহিছে। বৰ্তমান পৰ্যন্তলৈকে তেওঁ 238 বাৰকৈ ৰাজনৈতিক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই আহিছে। আকৌ কৈছোঁ, 238 বাৰকৈ প্ৰতিদ্বন্দ্বিতা কৰিছে। ভাবি চাওক, তেওঁ ভাৰতৰ পঞ্চায়ত নিৰ্বাচন, বিধানসভা নিৰ্বাচন, সংসদীয় নিৰ্বাচন, ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতি নিৰ্বাচনকে ধৰি ৰাজ্যিক নিৰ্বাচন বা কেন্দ্ৰীয় নিৰ্বাচন সকলো ধৰণৰ নিৰ্বাচনতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই আহিছে। আৰু এটা কথা জানি আচৰিত হ'ব যে এই ব্যক্তিজনে অটল বিহাৰী বাজপেয়ী, মনমোহন সিং, নৰেন্দ্ৰ মোদী, ৰাহুল গান্ধী, জয়া ললিতা আৰু এম কৰুণানিধিকে ধৰি বহু দিগ্গজ ৰাজনৈতিক নেতাৰ বিৰুদ্ধেও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই আহিছে। কিন্তু দুৰ্ভাগ্যজনক কথা যে তেওঁ 238 বাৰ নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাত এবাৰো জয়লাভ কৰা নাই। ৰাজনৈতিক নিৰ্বাচনৰ নামত বৰ্তমানলৈকে তেওঁ বহু লক্ষাধিক টকা ব্যয় কৰিছে। কিন্তু আপুনি জানেনে, ইয়াৰ পৰিৱৰ্তে তেওঁ বহু ৰেকৰ্ড আৰু এৱাৰ্ড লাভ কৰিছে। বিশ্বত আটাইতকৈ সৰ্বাধিক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ব্যক্তি হিচাপে আৰু 238 বাৰকৈ নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাত এবাৰো জয়লাভ নকৰাৰ ক্ষেত্ৰত তেওঁ গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডছ আৰু লিমকা বুক অফ ৰেকৰ্ডছত তেওঁৰ নাম সন্নিৱিষ্ট কৰিছে। আৰু লগতে তেওঁ লাভ কৰিছে মষ্ট আনচাকচেছফুল কেণ্ডিডেটছ ইন ইণ্ডিয়া আৰু মষ্ট কণ্টেষ্টেড ইলেকশ্যন কেণ্ডিডেট ব্যক্তি হিচাপে স্বীকৃতি লাভ কৰিছে। বন্ধুসকল, এতিয়া আপোনালোকৰ হয়তো এই ব্যক্তিজনৰ নামটো কি, ক'ৰ হয়, কিয় ইমান প্ৰতিদ্বন্দ্বিতা আগবঢ়াই আহিছে, এইসমূহৰ বিষয়ে নিশ্চয় জানিবলৈ মন গৈছে, নহয়নে? নিশ্চয় তেওঁৰ সম্পৰ্কে জনাম। তাৰ আগতে আপুনি যদি আমাৰ ইনফৰ্মেটিভ ফেক্ট আছামিজ জিকে নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে প্লিজ মাত্ৰ 2 বা 3 ছেকেণ্ড ব্যয় কৰি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ইয়াৰ দ্বাৰা আপুনি আমাৰ চেনেলটোত উপলব্ধ হৈ থকা বিশ্ব ব্ৰহ্মাণ্ডৰ বিভিন্ন তথ্যবোৰ জানি থাকিব পাৰিব আৰু লগতে প্ৰতিদিনে নতুন নতুন তথ্য জানি যাব পাৰিব। আহক এতিয়া আৰম্ভ কৰোঁ। বিশ্বৰ আটাইতকৈ সৰ্বাধিক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ব্যক্তিজনৰ নামটো হৈছে কে পদ্মৰাজন। তেওঁৰ ঘৰ হৈছে ভাৰতৰ তামিলনাডু ৰাজ্যৰ মেট্টুৰত। কে পদ্মৰাজন এজন হোমিঅ'পেথিক চিকিৎসক আৰু লগতে তেওঁৰ এখন টায়াৰৰ দোকান আছে। কে পদ্মৰাজনে নিজা স্বতন্ত্ৰ দল হিচাপে পোনপ্ৰথমে 1988 চনত অৰ্থাৎ 1988ৰ পৰা তামিলনাডুৰ মেট্ৰোৰ পৰা নিৰ্বাচনত প্ৰতিযোগিতা আৰম্ভ কৰে। বৰ্তমানলৈকে তেওঁ 238 বাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই আহিছে, কিন্তু এবাৰো জয়লাভ কৰিব পৰা নাই। কে পদ্মৰাজনে নিৰ্বাচনৰ নামত প্ৰায় 1 কোটিতকৈও অধিক টকা ব্যয় কৰিছে। তেওঁৰ উদ্দেশ্য হৈছে ভাৰতৰ প্ৰতিজন নাগৰিকে গণতান্ত্ৰিকভাৱে নিৰ্বাচনত অংশগ্ৰহণ আগবঢ়াব পাৰে আৰু ইয়াৰ দ্বাৰা তেওঁ জনগণক উৎসাহিত কৰাৰ মূল উদ্দেশ্য। তেওঁ কয় যে ভিক্টৰ ইজ ছেকেণ্ডেৰী ফৰ হিম, দ্য ভিক্টৰ ইজ ইন পাৰ্টিচিপেটিং। তথ্যখিনি জানি যদি উপকৃত হৈছে তেন্তে আনে জানিবলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু প্ৰতিদিনে এনেধৰণৰ নতুন নতুন তথ্য জানি থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপুনি আমাৰ ফেচবুক পেজটো চাই আছে তেন্তে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। ধন্যবাদ। পুনৰ লগ পাম অন্য এটা তথ্যৰ ভিডিঅ'ত।